নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি নলবাৰীৰ নপ্তিপাৰা সত্ৰত উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশন অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট নলবাৰীৰ নপ্তিপাৰা সত্ৰত উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশন অনুষ্ঠিত হৈ যায় আয়ুতৰ মংগল উৰুলি আৰু হৰিধ্বনিৰ মাজত উৎসৱমুখৰ পৰিৱেশত অধিৱেশনৰ লাইখুটা স্থাপন উত্তৰ পূব ভাৰত হৰিদেৱ সংঘই আমাৰ ৪৭ সংখ্যক অধিৱেশনখন এইবাৰ আমি এই পবিত্ৰ স্থান নপ্তিপাৰাত অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু সেই মৰ্মে আজিৰ এই কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে আমি ইতিমধ্যে লাইখুটা স্থাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই লাইখুটা স্থাপনৰ পিছৰে পৰা এই অঞ্চলৰ সকলো আমাৰ গুৰু ভাইসকলে লগ লাগি অধিৱেশনকে যাতে সাফল্যমণ্ডিত কৰিব পাৰে তাৰ কাৰণে আমি উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু তেওঁলোকক আমি অনুৰোধ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ হৰিদেৱী মানুহ আছে ইয়ালৈ আহিব আমি গুৰু হিচাপে হৰিদেৱ আমাৰ জ্যেষ্ঠ গুৰু তেওঁৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল বহৰীত সেইকাৰণে এতিয়াও বহৰী সত্ৰখন আদি সত্ৰ বুলি এতিয়াও জনাজাত হৈ আছে আৰু এই আদি সত্ৰৰ জৰিয়তে দিয়ে আমি বিভিন্ন কাৰ্যসূচী আদি সত্ৰত লওঁ ইয়াৰ উপৰিও উত্তৰ পূব হৰিদেৱ সংঘই যাতে মই আশা ৰাখিছোঁ এইটোৱে যে আমাৰ যিখিনি হৰিদেৱী মানুহ আছে সেই হৰিদেৱী মানুহখিনি একত্ৰিত হৈ এটা সবল ভূমিকা গ্ৰহণ কৰে আৰু গুৰুদেৱৰ প্ৰসাৰ আৰু প্ৰচাৰ যাতে কৰে তাৰ বাবে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু লগতে এই ৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশনৰ সাফল্যমণ্ডিত কৰাৰ কাৰণে মই সকলোকে আহ্বান জনাই মই উল্লেখযোগ্য যে নলবাৰী জিলাৰ নপ্তিপাৰাত উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৭ সংখ্যক অধিৱেশনখনি নপ্তিপাৰাস্থিত বাসুদেৱ ক্ষেত্ৰ নপ্তিপাৰা সত্ৰত ১৫, ১৬ আৰু ১৭ মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে এই উপলক্ষে ২৫ ফেব্ৰুৱাৰীত হৰিদেৱ সংঘৰ অধিৱেশন উপলক্ষে বিধিসন্মতভাৱে সমূহীয়াভাৱে হৰিধ্বনি আৰু আয়ুতৰ মাংগলিক উৰুলেৰে সভাৰ লাইখুটা স্থাপন কৰা হয় হৰিদেৱ সংঘৰ অধিৱেশনখনিৰ আটাইকেইটা কাৰ্যসূচীত সমভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে এইসকলৰ নাম আমি সততে আমাৰ আলাপ আলোচনাৰ মাজত আলোচনা কৰি থাকোঁ গতিকে এইসকলৰ যি গৰিমা আৰু নপ্তিপাৰা ৰাইজৰ যিটো গৰিমা অৰ্জুনদেৱ স্থাপিত এই সত্ৰৰ যিটো গৰিমা এই গৰিমা আপোনালোক নপ্তিপাৰা ৰাইজে অটুট ৰাখিব লাগিব এই কামনা কৰিছোঁ মই যাতে কোনো ক্ষেত্ৰতে কোনো ত্ৰুটি নহয় কাৰণ এতিয়া এটা সমস্যা এই আহি পৰিছে যে প্ৰতিগৰাকী গুৰুৰ এনেকুৱা ধৰণৰ অধিৱেশন হয় আৰু অধিৱেশনবিলাক দিনক দিনে উন্নত হৈ গৈছে আগবাঢ়ি গৈছে অলপতে ধৰক আমাৰ ৰঙিয়াৰ ওচৰত এখন অধিৱেশন হৈ গৈছে বৃহৎ অধিৱেশন ঠিক তেনেদৰে আমাৰ আশে পাশে যিবিলাক শংকৰ সংঘৰ অধিৱেশন হৈ আছে বা শংকৰদেৱৰ অধিৱেশন হৈ আছে সেইবিলাকো যথেষ্ট বৃহৎ হয় প্ৰচাৰ যথেষ্ট হয় কিন্তু আমাৰ এই ক্ষেত্ৰত প্ৰচাৰ বিমুখ হৈ আছে গুৰুদেৱৰ প্ৰচাৰ বিমুখ আছিল আৰু আমি ভক্তসকলে যেন প্ৰচাৰ বিমুখ হৈ আছোঁ গতিকে এই অধিৱেশনখন যাতে প্ৰচাৰ যথেষ্ট হয় আৰু মানুহ এই অধিৱেশনত যাতে জনসমাগম যথেষ্ট হয় তাৰ আশা কৰি মই গুৰুদেৱৰ ওচৰত পুনৰ সেৱা জনাই নলবাৰীৰ পৰা কেমেৰাত চানবৰৰ সহযোগত ৰিংকুৰাই চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন।